রাম তুমি খেই সরগুরু জানি নারায়ণ তোমার শরণে প্রভু পখিলু খরণ এহি মতে ইন্দ্রে তুতি করিলা বিস্তর হাঁখি হরি দিলা পাশে ইন্দ্র কৌতর শুনা পুৰন্দৰ তুমি খেদ দূৰ তোমাকে কৃপায় কৰিলো প্ৰমত্ত ভাৱ শান্ত ভৈলা মন সদায় কৰিবায়াবে শ্ৰৱণ কীৰ্তন ভৈলা দুরাখয় মই করু দণ্ড জিতু মুকনে দেখয় উপজিল স্নেহজাক মূর বুলি ধরো শ্রীমদ সম্প্রতির গর্বতার খেদ পৰিহৰে চলে দে মোৰ পালি ভঞ্জে ৰাজ থাকিও স্বৰ্গত এৰে দম্ভয় আমাক ভকতি যেন ইন্দ্ৰই জগতৰ ঈশ্বৰ কৃষ্ণক চিনিব পৰা কৃষ্ণৰ চৰণত আহি তেওঁ নিজে শৰণাপন্ন হ'ল ইন্দ্ৰই কৈছে প্ৰভু তুমি জগতৰ ঈশ্বৰ অহংকাৰত মৰ্ত হৈ মই চিনিব নোৱাৰাৰ কাৰণে মহা অপৰাধ কৰিলোঁ এতিয়া মই তোমাৰ শৰণে বহিলোঁ তোমাৰ শৰণত মোক স্থান দিয়া এনেভাৱে কৃষ্ণক স্তুতি কৰিছে ইন্দ্ৰই আৰু ইন্দ্ৰৰ প্ৰশ্নৰ উত্তৰত কৃষ্ণই সুন্দৰকৈ প্ৰকাশ কৰিছে যে তুমি তোমাৰ যেতিয়া ভুলৰ সংশোধনী নিজেই কৰিলা মই তোমাৰ সমস্ত দৰ্প চূৰ্ণ কৰি দিলোঁ তুমি নিৰ্ভয় হোৱা তুমি স্বৰ্গৰ সুখ ভোগ কৰা কাৰণ মই অহংকাৰীজনক মই তেওঁক কি কৰোঁ তেওঁ দৰ্প চূৰ্ণ কৰোঁ সাধু শান্তক মই লালন পালন কৰোঁ তেওঁক মই জীয়াই ৰাখোঁ তেওঁক ৰক্ষণাবেক্ষণ দিওঁ আৰু ভকতৰ বৎসল মই ভকতে ক'ৰবাত দুখ পাব বুলি মই ভকতৰ আগে পাছে মই ঘূৰি ফুৰোঁ
যেতিয়া তুমি নিজকেই বুজি পালা তোমাৰ অহংকাৰৰ কথা, গতিকে মই তোমাক ক্ষমা কৰিলি, তুমি নিৰ্ভয় হৈ তুমি স্বৰ্গলৈ যোৱা, তোমাৰ সুখ ভোগ কৰাগৈ। ঠিক তেনেকৈ গুৰুসকল এই কথাটো আমাক কৈছে, কাৰণ আমি এই মন হ'ল আমাৰ দেহৰ ৰজা। যেনেকৈ এখন স্বৰ্গৰ লগত তুলনা কৰা হ'ল স্বৰ্গ ৰজা ইন্দ্ৰ, আমাৰ দেহৰ ৰজা হ'ল মন। মন হ'ল অন্ধ, সেইকাৰণে মনক ধৃতৰাষ্ট্ৰৰ লগত তুলনা কৰা হৈছে। মাইণ্ড ইজ ব্লাইণ্ড, যাক কোৱা হ'ল মন অন্ধ। অন্ধ মনৰ নিজা জ্ঞান নাই। ইন্দ্ৰিয়বিলাকে যি আদেশ কৰে, মনে তৎক্ষণাতে তাক আমোদ প্ৰমোদটো বিচাৰে, ভোগ কৰিব বিচাৰে। মনৰ নিজা জ্ঞান নাই। সেইকাৰণে এই মনক ভালকৈ নিয়ন্ত্ৰণ কৰিব লাগে, আৰু মনে বিচৰা মতে তৎকালীন কৰ্ম আমি কৰিব নালাগে। হয়তো কেতিয়াবা গৈ খাৱৈত সোমাব লাগিব। গতিকে জগতৰ ঈশ্বৰ কৃষ্ণক পহিলা অৰ্পণ কৰক, তেওঁ হৃদয়তে আছে। মনে বিচৰা বস্তুটো কৃষ্ণক অৰ্পণ কৰি কৰ্মত আগবাঢ়ক, তেতিয়া নিশ্চয় আমাৰ ভুল হ'লেও কৃষ্ণই কৃপা কৰি দিব। ঠিক তেনেকৈ স্বৰ্গ ৰজা ইন্দ্ৰৰ সমস্ত ভুলৰ প্ৰায়চিত্ত হ'ল আৰু তেওঁক ক্ষমা কৰি দিলে ভগৱন্তই। গতিকে আপুনি মই তেনেকৈ আমাৰ এই হৃদয় থকা প্ৰাণাংগিনী অগ্নিত আমি মনক আহুতি দিব পাৰিব লাগিব, তেতিয়াহে আমি বিজয় হ'ব পাৰিম। নহ'লে সদায় সফলৰ পথে আগুৱা বৰ অসম্ভৱ। কৃষ্ণ রাম ইন্দ্রক প্রবুধ যেবে দিলা জগন্নাথ, আগ হয়া সুরভিন মাইলায়াখি মাথ, নিজয় ধেনু গণ সহিতে সাদৰি, গোপৰূপী কৃষ্ণ কপু লীলা তুতি কৰি। তোমাক সম্প্ৰতি আখি আছো আমি ব্ৰহ্মা ৰেখে অনুমতি। এ
দেখমে উঠি দেব রেখে খবজত আকাশে গঙ্গার জল সেঞ্চেলা কৃষ্ণ কৃষ্ণ হে গুৰু ভাৱ ইন্দ্ৰই নিজৰ ভুলৰ প্ৰায়চিত্ৰ হোৱাৰ পাছত কৃষ্ণৰ আজ্ঞা পালন কৰি তেওঁ স্বৰ্গলৈ যোৱাৰ আগতেই আৰু তেওঁৰ বাহন সুৰভিও আই কৃষ্ণক স্তুতি প্ৰাৰ্থনা কৰিছে যে তুমি মহান দয়ালু তুমি কৃপাময় সমস্ত জীৱৰ গৰাকী তুমি কৃপা কৰিলা মোৰ বংশ পৰিয়ালক তুমি ৰক্ষা কৰিলা এনে হিচাপে সুৰভিও ইন্দ্ৰৰ লগে লগে ভগৱন্তক স্তুতি কৰিছে যে হে প্ৰভু তুমি দুষ্টক দমন কৰা শান্তক পালন কৰা তুমি ভকতৰ বৎসল তোমাৰ ভক্তক তুমি ৰক্ষা কৰিলা গতিকে তুমি ধন্য আৰু মই ব্ৰহ্মাৰ আদেশত মই আহিলো আৰু সেই সুৰভিয়ে আকাশ মাৰ্গৰ পৰাই ভগৱন্তক স্তুতি কৰি তেওঁ ভগৱন্তৰ মাথাত সুৰভিয়ে দুগ্ধ দান কৰিছে আৰু কৃষ্ণই ইন্দ্ৰক নিৰ্ভয় দিলে যে তোমাৰ দৰ্প চূৰ্ণ হ'ল আৰু অহংকাৰত মৰ্ত নহৈ তুমি স্বৰ্গলৈ যোৱা স্বৰ্গৰাজ ভোগ কৰাগৈ কিন্তু তুমি অহংকাৰ বৰ্জন কৰিবা কাৰণ গুৰুসকল এই কথাটো আমাক কৈছে ইন্দ্ৰক মানে আমাকেই কৈছে লোক সমাজৰ মাজত যেতিয়ালৈকে আমাৰ মনত লোকচাৰ ভাৱ অহংকাৰ ভাৱ থাকিব তেতিয়ালৈকে আমি হৰি সেৱাৰ যোগ্যও হ'ব নোৱাৰোঁ যিমানেই কৃষ্ণৰ সেৱা নকৰোঁ কিয় সেই সেৱাই সেৱা নহয় কোনো নামে কিৰা নকৰে কিন্তু কিঞ্চিত বিকাৰ থাকিলেও কৃষ্ণৰ নামে কিৰা নকৰে গুৰুসকল সমস্ত অহংকাৰ বৰ্জন হ'ব লাগিব তেতিয়া এবাৰ কৃষ্ণ বুলি কোৱাৰ লগতে কৃষ্ণ আপোনাৰ মোৰ ওচৰলৈ দৌৰি আহিব আৰু কিছুমান আৱৰ্জনা লৈ কৃষ্ণ কৃষ্ণ কৰি চিঞৰি থাকিলেও কৃষ্ণক পাবলৈ নাই কাৰণ কৃষ্ণই সদায় ভকতক লৈ কৰে কৃষ্ণই কৈছে তুমি মোক মাতিলা মোৰ যাব মন যায় তোমাৰ ওচৰলৈ মোৰ ভক্তই ডাকিছে মোক কিন্তু যোৱাৰ পথটো একেবাৰে লেতেৰা মই যাব নোৱাৰোঁ সেইকাৰণে ইন্দ্ৰক যেনেকৈ ক্ষমা কৰি দিলে আমিও তেনেকৈ আমাৰ মন ইন্দ্ৰ দমন কৰি ৰাখিব পাৰিব লাগিব কাৰণ অহংকাৰত মৰ্ত হৈ ধনৰ গৰ্বত থাকি আমি জানো কাৰো কেতিয়াও দুখ গুণ আমি দেখা নাপাওঁ নিজতকৈ আনক শ্ৰেষ্ঠ গুণী জ্ঞানীৰ আখ্যান দিয়ক আপুনি ভাল মই বেয়া এই ভাৱধাৰাৰে যদি কৃষ্ণৰ সেৱা কৰা যদি চিন্তা কৰে তেনে ভগৱন্তই কৃপা কৰিব কোনজনে হৃদয়ত থকা জনে কৃষ্ণ এৰা অদিতি প্ৰমুখে দেৱ মাতা সমকিৰে উৎসুকে কিঞ্চিলা দুৰ্বাসত দুদিকিৰে অশেষ সুৰভি পুষ্প সততে বৰিষে সমস্তে গোবিন্দ নাম থৈল তহনিষে নারদ তম্বরুয়া দে করে বেজা ধর তাল
সিদ্ধ মনে করইটোতে নাচে অপেক্ষৰা পুষ্প বৃষ্টি কৰৈ কতো আকাশৰ পৰা যেবে কৰিন্দ ভৈলা জগত আদান তলৈ কত বিলে গৈলা নন্দয় পাৰ কৰিলে কদেন সবে দুখ পাবিত নদী সবে বহ পলম বিপন চামিত এরামে তরু সবে সবই মধু কৰিবি নৰৈলে উপজি শস্য আপুনি ভূমিত ধৰিলে পৰ্বত নানা ৰত্ন মুনিগণা যাবাই অভিষেক ভৈলা প্ৰভু নাৰায়ণ রাম দেবরীকে পুরবিকু হিতে দেব অভিষেকে কৃষ্ণ কক রেলা পরে দেব সবে মহা আনন্দে গোবিন্দ নাম থৈলা মেলা নিমাগিয়া নিজ থানে চলে গৈলা কৃষ্ণ কৃষ্ণ হে গুৰু সভাই মাতৃ হব ইন্দ্ৰৰ কৰ্মত কৃষ্ণ যে সন্তুষ্টি হলেই আৰু এই ইন্দ্ৰৰ কৰ্মকলাপ দেখি সমস্ত আকাশ মাৰ্গৰ পৰা দেৱ ঋষি বিভিন্ন সকলোবিলাকে অপেশ্বৰাগণেও আনন্দ পাইছিল আনন্দৰ উৎসৱ কৰি নাচ গান কৰিছিল আৰু আকাশৰ পৰাই কৃষ্ণলৈ পুষ্পবৃষ্টি কৰিছিল আৰু সুৰভিয়েও আকাশ মাৰ্গৰ পৰাই দেৱমাতা অদিতি সমক্ষে কৃষ্ণলৈ যোগদান কৰিলে আৰু ইন্দ্ৰৰ অপকৰ্মত যিমানবিলাক বৃষ্টিপাত হ'ল শস্য মৎস্য সকলোবিলাক বিনাশ হৈ গ'ল নদী খাল বিল সকলো পাৰ অপাৰ নোহোৱা সমান হৈ পৰিছিল আৰু ইন্দ্ৰক কৃষ্ণই কৃপা কৰি দিয়াৰ লগে লগে ইন্দ্ৰই যেতিয়া ক্ষমা ভিক্ষা বিচাৰিলে সকলোবিলাক আনন্দত আকৌ নিজৰ পৰিৱেশলৈ আহি গ'ল নদীয়েও আনন্দত দম ধৰিলে মধুপক্ষ ফল মূল শস্য সকলোবিলাক আকৌ ৰূপান্তৰিত হ'ল আনন্দৰ উৎসাহত সকলোবিলাক আগৰ পৰিৱেশলৈ আহি গ'ল সেইকাৰণে আমাক কৈছে আমাৰ মনটো যদি ঠিক থাকে তেতিয়াহ'লে আমাৰ দেহ বৃক্ষডালি এই ফল ধৰিব এই দেহ বৃক্ষত দুটি ফল আছে সুখ আৰু দুখ আমি দুখৰ ফলটি খাই বৰ আনন্দ পাওঁ খুব অমিত বুলি গ্ৰহণ কৰোঁ কিন্তু এদিন গৈ সি বিষাদৰ হৈ পৰে সেইকাৰণে কৈছে কৃষ্ণৰ প্ৰেম নাম ভকতিৰ মাধ্যমেৰে আমি দুখৰ ফলটো ত্যাগ কৰি সুখৰ ফলটোক আঁকোৱালি ল'ব যত্ন কৰিব লাগিব সেই ফলটিকে বিচাৰিব লাগে সেই তেতিয়া কৃষ্ণই কৃপা কৰিব আৰু তাত ন আনন্দ জাগ্ৰত আমোদ প্ৰমোদ তাতেই আহিব আৰু কৃষ্ণক লাভ কৰাৰ আমি সামৰ্থ্যৱান হওঁ
গতিকে গুৰুসকল সাধু সন্ত ভকতৰ মাজত এনেকৈ কৃষ্ণৰ কথা আলাপ কৰক লাহে 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 নিজৰ শৰীৰৰ মলবিলাক এদিন দূৰ হৈ যাবগৈ